মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, মই গীতাশ্ৰী বাইদেউ। যোৱাটো ক্লাছত তোমালোকক তৰ্কবিদ্যাৰ সংজ্ঞা, স্বৰূপ এই সম্পৰ্কে অকণমান কৈছিলোঁ, হয় নহয়? অকণমান তোমালোকৰ ধাৰণা দিছিলোঁ। তোমালোকৰ অকণমান কিবা এটা ধাৰণা হৈছে চাগে লজিক সম্পৰ্কে। আজি মই তৰ্কবিদ্যাৰ পৰিসৰ সম্পৰ্কে অকণমান ক'ব খুজিছোঁ। তৰ্কবিদ্যাৰ পৰিসৰ বুলি ক'লে তৰ্কবিজ্ঞানৰ আলোচ্য বিষয়বস্তুখিনিকে বুজোৱা হয়। তৰ্কবিজ্ঞানত সাধাৰণতে চিন্তা সম্পৰ্কে আলোচনা কৰা হয়, কাৰণ তৰ্কবিদ্যা চিন্তা সম্পৰ্কীয় বিজ্ঞান, হয়নে নহয়? কিন্তু চিন্তা শব্দটো অতি ব্যাপক। চিন্তা শব্দটো অতি ব্যাপক। কিন্তু তৰ্কবিদ্যাই চিন্তাৰ এক বিশেষ প্ৰকাৰ অনুমান সম্পৰ্কে বা যুক্তিৰ সম্পৰ্কে আলোচনা কৰে। অনুমান কাক বোলে তোমালোকক আগতেও কৈছোঁ কেইবাবাৰো। জনা কথাৰ ভিত্তিত নজনা কথা জনাৰ যি প্ৰক্ৰিয়া তাকে অনুমান বোলা হয়। অনুমান দুই প্ৰকাৰৰ। কি আছিলে? নিগমনাত্মক অনুমান আৰু আগমনাত্মক অনুমান। তৰ্কবিজ্ঞানে দুই প্ৰকাৰ অনুমান সম্পৰ্কে আলোচনা কৰে। তৰ্কবিজ্ঞানৰ যি ভাগত নিগমন অনুমান আৰু ইয়াৰ সহায়কাৰী প্ৰক্ৰিয়াসমূহৰ আলোচনা কৰা হয় তাকে নিগমনাত্মক তৰ্কবিদ্যা বোলা হয়। আনহাতে যি ভাগত আগমন অনুমান আৰু ইয়াৰ সহায়কাৰী প্ৰক্ৰিয়াসমূহৰ আলোচনা কৰা হয় তাকে আগমন তৰ্কবিদ্যা বোলা হয়। তৰ্কবিজ্ঞানত কেৱল অনুমানৰেই আলোচনা কৰা নহয়, অনুমানৰ সহায়ক প্ৰক্ৰিয়াসমূহৰো আলোচনা কৰা হয়, যেনে সংজ্ঞা, বিভাজন, শ্ৰেণীকৰণ ইত্যাদি। তৰ্কবিদ্যা আদৰ্শনিষ্ঠ বিজ্ঞান। সত্যই হৈছে তৰ্কবিদ্যাৰ আদৰ্শ। সেইবাবে তৰ্কবিদ্যাৰ এটা অন্যতম আলোচ্য বিষয় হ'ল সত্যতা। সত্যতা দুই প্ৰকাৰৰ, হয়নে নহয়? আকাৰগত সত্যতা আৰু বস্তুগত সত্যতা। তৰ্কবিদ্যাই দুই প্ৰকাৰ সত্যতাৰ বিষয়ে আলোচনা কৰে। সত্যতাৰ পাৰ্থক্যৰ ভিত্তিত তৰ্কবিজ্ঞানকো আদৰ্শনিষ্ঠ আৰু বস্তুনিষ্ঠ বিজ্ঞান বুলি ভাগ কৰা হয়। আকাৰনিষ্ঠ তৰ্কবিজ্ঞানত আকাৰগত সত্যতা আলোচনা কৰা হয়। বস্তুনিষ্ঠ তৰ্কবিজ্ঞানত বস্তুগত সত্যতা সম্পৰ্কে আলোচনা কৰা হয়। সাধাৰণতে আকাৰনিষ্ঠ তৰ্কবিজ্ঞানক নিগমন তৰ্কবিজ্ঞান আৰু বিষয়নিষ্ঠ তৰ্কবিজ্ঞানক আগমন অনুমান বোলা হয়। তৰ্কবিজ্ঞানে চিন্তাৰ মূল সূত্ৰাৱলী সম্পৰ্কেও আলোচনা কৰে। চিন্তাৰ মূল সূত্ৰ ঘাইকৈ তিনিটা: তাদাত্ম্য নিয়ম, বিৰোধবাধক নিয়ম আৰু নিৰ্মধ্যম নিয়ম। এই তিনিটা চিন্তাৰ নিয়ম সম্পৰ্কে তৰ্কবিদ্যাই আলোচনা কৰে। তৰ্কবিজ্ঞানে সত্যতা নিৰূপক যি নীতি নিয়মৰ নিৰ্দেশ কৰে, সেই নীতি নিয়মসমূহ যথাযথভাৱে যদি পালন কৰা নহয় তেতিয়া নানা প্ৰকাৰৰ দোষ উৎপত্তি হয়। তৰ্কবিদ্যাই এই দোষসমূহৰ বিষয়েও, ফেলাচিসমূহৰ বিষয়েও অধ্যয়ন কৰে। Scope of logic. By the scope of logic meant the range of its subject matter with which it concerns itself. Generally, logic is called a science of thought. But the word thought is ambiguous. In the wider sense, the word thought is synonymous with knowledge and includes perception, memory, imagination, general thought like reasoning. The subject matter of logic is not the whole of thought, but only reasoning or inference. So, the main subject matter of logic is reasoning or inference. What is inference? I have already told you. Inference is a mental process passing from something known to something unknown, isn't it? Reasoning is a part of thought.
logic is not concerned with the origin and development of reasoning. It is only correct thinking or valid reasoning which comes within the scope of logic. Logic is concerned primarily with the product of thinking. Inference is of two kinds, deductive and inductive. The subject matter of logic includes both these two types of reasoning. The part of logic which deals with the deductive inference is called deductive logic, and the part of logic which deals with inductive inference is called inductive logic. Logic is concerned with valid reasoning or correct thinking together, with each some auxiliary process like definition, division, naming, classification, etc. Logic is a normative science. Truth is the ideal of logic. Logic lays down certain rules for the attainment of truth. Hence, logic deals with truth also. Truth may be formal and material. Logic is concerned with both formal and material truth. Formal logic deals with the formal truth and material logic deals with the material truth. Logic discusses some deductive and inductive fallacies which arise due to violation of certain rules formulated by it. এতিয়া আমি তোমালোকক তৰ্কবিদ্যাৰ প্ৰয়োজনীয়তা সম্পৰ্কে অকণমান ক'ম। তোমালোকে কি ভাবা, তৰ্কবিদ্যাৰ প্ৰয়োজনীয়তা আছেনে? লজিক পঢ়াৰ প্ৰয়োজনীয়তা আছেনে? প্ৰয়োজনীয় বুলি ভাবানে? ভাবা চাগে ন? নিশ্চয় প্ৰয়োজনীয়তা আছে। কিন্তু কি জানা, তৰ্কবিদ্যাৰ প্ৰয়োজনীয়তাক লৈ বহুতে বিৰূপ মন্তব্য কৰা দেখা যায়। কিছুমানে কয় যে তৰ্কবিজ্ঞানে আমাক চিন্তা কৰিবলৈ নিশিকায়। তৰ্কবিজ্ঞান একো কামৰ নহয়, তৰ্কবিজ্ঞানে আমাক চিন্তা কৰিবলৈ নিশিকায়। কিন্তু ইয়াৰ উত্তৰত ক'ব পাৰি যে তৰ্কবিদ্যাই মানুহক চিন্তা কৰিবলৈ নিশিকায়। চিন্তা মানুহৰ সহজাত প্ৰবৃত্তি। মানুহে নিজে নিজে চিন্তা কৰিবলৈ শিকে, হয়নে নহয়? এটা শিশুৱে নিজে নিজে চিন্তা কৰিবলৈ শিকে। কিন্তু তৰ্কবিদ্যাই শুদ্ধকৈ চিন্তা কৰিবলৈ শিকায়। ভুলবোৰ আঁতৰাই কেনেকৈ শুদ্ধকৈ চিন্তা কৰিব পাৰি এই সম্পৰ্কে তৰ্কবিদ্যাই জ্ঞান দিয়ে। কিছুমানে আকৌ ক'ব খোজে তৰ্কবিদ্যা অধ্যয়ন নকৰা মানুহৰো যুক্তিত ভুল নাথাকে, কিন্তু তৰ্কবিদ্যা অধ্যয়ন কৰা মানুহৰো যুক্তিত ভুল হৈ যায়, তেনেকৈ কয়। হ'ব পাৰে তৰ্কবিদ্যা অধ্যয়ন কৰা ব্যক্তি এজনৰ যুক্তিত ভুল হ'ব পাৰে, বা তৰ্কবিদ্যা অধ্যয়ন নকৰা ব্যক্তি এজনৰ নিৰ্ভুল যুক্তি হ'ব পাৰে। কিন্তু এই ক্ষেত্ৰত আমি ক'ব পাৰোঁ যে অনেক লোকে চিকিৎসাৰ সহায় নোলোৱাকৈ ৰোগমুক্ত হ'ব পাৰে, হয় নহয়? চিকিৎসাৰ সহায় ডাক্তৰৰ সহায় নোলোৱাকৈ ৰোগমুক্ত হৈ থাকিব পাৰে, এটা হেল্ডি জীৱন যাপন কৰিব পাৰে। আনহাতে অভিজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত থাকিও বহু ৰোগী মৃত্যুমুখত পৰে। সেইবুলি চিকিৎসা বিজ্ঞানৰ প্ৰয়োজন নাই বুলি ক'ব পাৰি নেকি? নোৱাৰি, হয়নে নহয়? ঠিক সেইদৰে তৰ্কবিদ্যা পঢ়িও এজন মানুহৰ যুক্তিত কেতিয়াবা ভুল হ'ব পাৰে, কিন্তু সেই বুলি আমি তৰ্কবিদ্যাৰ প্ৰয়োজন নাই বুলি ক'ব নোৱাৰোঁ। বুজি পাইছা? নিশ্চয় বুজি পাইছা। Utility of logic. Logic deals with correct thinking. We can arrive at valid knowledge by means of correct thinking only. We can get obvious benefits from the study of logic. But the utility of logic has sometimes been disputed. It has been remarked that the study of logic is quite useless because logic does not teach us to reason. Some people can reason correctly without the study of logic, but some people who have studied logic
sometimes fall into error or do not always reason correctly. Here we can say logic cannot create the power of thinking. It is the natural power of man to think or to reason. Logic teaches us to avoid errors in our own reasoning and also to detect errors in the reasoning of others. It is true that some people often can and do reason correctly without the study of logic, because it is the natural power of man to think. But this does not imply that there is no use of studying knowledge. Man can live healthy without any knowledge of medicine. But this does not mean that science of medicine is useless, is not it? Logic is concerned with the principle of correct thinking. Some people may follow the rules of correct thinking unconsciously. Logic is the science of all sciences and art of all arts. So, science, both science and art depends on logic. তৰ্কবিদ্যা কলাৰো কলা, বিজ্ঞানৰ বিজ্ঞান। গতিকে বিজ্ঞান আৰু কলা দুয়োটাই তৰ্ক বিজ্ঞানৰ ওপৰত নিৰ্ভৰ কৰে। The study of logic frees our mind from emotion, doubt, confusion, and superstition. It develops our rational power and critical faculty. তৰ্ক বিজ্ঞানৰ অধ্যয়নে আমাৰ মনৰ কুসংস্কাৰ দূৰ কৰি যুক্তিৰ সহায়ত যথাৰ্থ জ্ঞান অৰ্জন কৰিবলৈ শিকায়। তৰ্ক বিজ্ঞানে মনৰ আবেগ বিনাশ কৰি প্ৰকৃত বিষয়বস্তু প্ৰতিপন্ন কৰাত সহায় কৰে আপোন যুক্তি আৰু বিচাৰেৰে। হ'ব দিয়া। ঠিক আছে। Thank you very much.